নমস্কাৰ মই বিপিন ৰবিদাস কম্পিউটাৰ লাইভ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা নতুন জব ইনফৰমেশ্যন আপোনালোকৰ আগত লৈ আহিছোঁ। আছাম টি এমপ্লয়িজ প্ৰভাইডেড ফাণ্ড অৰ্গেনাইজেশ্যন। ইয়াত কোনে কোনে এপ্লাই কৰিব পাৰিব, এপ্লাই কৰিবলৈ যোগ্যতা কিমান হ'ব লাগিব, বয়স কিমান হ'ব লাগিব, ভেকেঞ্চি কিমান আছে আৰু ডকুমেণ্টছ কি লাগিব ইত্যাদিবোৰ আলোচনা কৰা হৈছে। বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনে হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টখন। It কৈছে online application are invited from intending eligible Indian citizens having registration number in employment exchange in the state of Assam for filling up vacancy as indicated below in the career of junior assistant in the ATEPFO head office and defined districts in Assam in the scale pay of as 14,000 to 49,000 with grade pay 60 to 100. অৰ্থাৎ ইয়াত কৈছে যে ATEPFO অৰ্থাৎ আছাম টি এমপ্লয়িজ প্ৰভাইডেড ফাণ্ড অৰ্গেনাইজেশ্যন হেড অফিচৰ পৰা অসমৰ বিভিন্ন জিলাত জুনিয়ৰ এছিষ্টেণ্টৰ পদ মুকলি কৰিছে। আৰু ইয়াত উল্লেখ কৰিছে যে এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে এক্সেঞ্জ কাৰ্ড থকাটো বাধ্যতামূলক। নাম্বাৰ 1 নেম অফ দি পোষ্ট জুনিয়ৰ এছিষ্টেণ্ট, নাম্বাৰ অফ পোষ্ট 25, ভেকেঞ্চি। ইয়াত কাষ্ট ৱাইজ ভাগ কৰি দিছে কোনটো কাষ্টত কিমান ভেকেঞ্চি আছে। Open category total 10 vacancies RFW অর্থাৎ RFW meaning reservation for women। total vacancy আছে 10টা open category আৰু RFW কাৰণে আছে 3টা, OBC MOBC কাৰণে আছে 7টা আৰু reservation for women কাৰণে আছে 2টা, SC বোৰৰ কাৰণে আছে 2টা আৰু RFW কাৰণে আছে 1টা, STP কাৰণে আছে 2টা, RFW কাৰণে 1টা, STAs কাৰণে আছে 1টা, RFW কাৰণে 0, EWS অৰ্থাৎ ইকনমিকেল ৱৰ্কাৰ সেকশনৰ কাৰণে আছে 2টা আৰু RFW কাৰণে আছে 1টা, PWD কাৰণে আছে 1টা, RFW কাৰণে 0, টোটেল আছে 25টা। তাৰে RFW কাৰণে এক্সট্ৰাকে 8টা ৰিজাৰ্ভ হৈ আছে। তাত 3 নম্বৰটো কৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। The applicants must be graduate in any discipline from a recognized university. The candidate must possess a minimum 6 months diploma computer in certificate. কৈছে এইটো পোষ্ট এপ্লাই কৰিবৰ কাৰণে কেণ্ডিডেটসকল গ্ৰেজুৱেশ্যন হ'ব লাগিব, লগতে যিকোনো ষ্ট্ৰীম আৰু যিকোনো ডিচিপ্লিনৰ হ'লে হ'ব। আৰু ইয়াত মিনিমাম 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট ইম্পৰ্টেণ্ট হ'ব। ৱৰ্ড প্ৰচেছৰ, স্প্ৰেডশ্বীট, প্ৰেজেণ্টেশ্যন গ্ৰাফিক্স, কনচেপ্ট অফ ডাটাবেছ, ইণ্টাৰনেট, ইমেইল এণ্ড কম্পিউটাৰ টাইপিং ইন ইংলিছ, আছামিজ লেংগুৱেজ এইবোৰ নলেজ লাগিব। 4 নম্বৰ পইণ্টটো কৈছে দি কেণ্ডিডেট শুড নট বি লেছ দেন 21 years এণ্ড more than 38 years অৰ্থাৎ কেণ্ডিডেটসকল যিবোৰ কেণ্ডিডেটে এপ্লাই কৰিব সেইসকল কেণ্ডিডেট 21 yearsৰ তলত হ'ব নালাগিব আৰু 38ৰ ওপৰত হ'ব নালাগিব। তথাপি ইয়াত কাষ্ট ৱাইজ বয়সৰ ৰেহাই কৰি দিছে। OBC বোৰৰ কাৰণে 3 years অৰ্থাৎ 41 yearsলৈকে পাৰিব। SC আৰু ST বোৰৰ কাৰণে 5 year ৰেহাই কৰিছে অৰ্থাৎ 43 লৈকে পাৰিব। আৰু 10 বছৰ PWD, ST, SC, OBC, MOBC and general category of candidate। ইয়াত কৈছে যে the age limit of the candidates will be calculated on the basis of the matriculation certificate admit card issued by recognized board council। ইয়াত বয়সৰ যিটো লিমিট সেইটো লিমিট মেট্ৰিকৰ চাৰ্টিফিকেটৰ মতেহে একচেপ্ট কৰিব। Mode of selection চাই লওক। Stage 1 the candidates whose application are accepted will be required to appear in an objective type test multiple choice question 100 marks to be held in 5 zones of Assam, Dibrugarh, Jorhat, Tezpur, Silchar and Guwahati। ইয়াত কৈছে ফাৰ্ষ্ট ষ্টেপত কৈছে যে অসমৰ 5টা জোনত এক্সাম পাতিব, ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, শিলচৰ আৰু গুৱাহাটীত। আৰু কুৱেশ্যন আহিব 100 মাৰ্কছৰ অবজেক্টিভ টাইপৰ। চিলেবাছবোৰ থাকিব জেনেৰেল ষ্টাডিজ ইনক্লুডিং কাৰেণ্ট এফেয়াৰ্ছ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল 60 marks, জেনেৰেল ইংলিছ 20 marks, আৰ্থমেটিক 20 marks, টোটেল মাৰ্কছ হ'ব 100ৰ। ষ্টেজ 2 ইয়াত কৈছে এগেইনষ্ট ইচ ভেকেঞ্চি 5 candidates would be shortlisted for step 2 on the basis of the marks obtained in the stage 1st. The shortlist candidates will have to appear in the following test in stage 2। ইয়াত কৈছে যে প্ৰতিটো ভেকেঞ্চিতে 5টাকৈ কেণ্ডিডেট ছেকেণ্ড ষ্টেজত চিলেক্ট কৰিব, যিবোৰ কেণ্ডিডেট ফাৰ্ষ্ট ষ্টেজৰ এক্সামত পাছ হৈ আহিব। আৰু ছেকেণ্ড ষ্টেজত আকৌ এক্সাম পাতিব কম্পিউটাৰ টেষ্টৰ ইংলিছ আৰু আছামিজ টাইপিং 20 মাৰ্কছৰ
20 মাৰ্কছ থাকিব আৰু ৰাইটিং এবিলিটি টেষ্ট ইন ইংলিছ ৰাইটিং এবিলিটি টেষ্ট চেল ইনক্লুডিং ড্ৰাফ্ট প্ৰেচিছ ৰাইটিং কম্পেৰিজন এছে এটচেট্ৰা অৰ্থাৎ কম্পিউটাৰ টেষ্ট পাছ কৰাৰ পাছতো আৰু এটা এক্সাম পাতিব যিটো প্ৰেচিছ ৰাইটিং কম্পেৰিজন ৰাইটিং এছে এইবোৰৰ ওপৰত আহিব যিটো মাৰ্কছ 30 মাৰ্কছত থাকিব আৰু ফাৰ্ষ্ট ষ্টেজ আৰু ছেকেণ্ড ষ্টেজত কেলকুলেট কৰি যিটো চিকিউৰ হ'ব সেইটো চিকিউৰৰ পাছতে সিলেকশ্যন কৰা হ'ব জুনিয়ৰ এছিষ্টেণ্টৰ পোষ্টটোৰ কাৰণে ইয়াত কৈছে যে 6 নম্বৰ পইণ্টটো হাউ টু এপ্লাই কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু এপ্লাই ইন প্ৰেছক্ৰাইব ফৰ্ম থ্ৰু অনলাইন মোড অনলি নো আদাৰ মোড ফৰ ছাবমিশ্যন এপ্লিকেশ্যন ইজ এলাউড instruction for filling up prescribed online form will be available in the website www.atepforrecruitment.in ইয়াত কৈছে যে যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰিব বিচাৰিছে সেইসকল প্ৰাৰ্থীয়ে অনলাইন মোডতে এপ্লাই কৰিব লাগিব অন্য অনলাইনৰ বাহিৰে আৰু কোনো ফৰ্ম সিহঁতে একচেপ্ট নকৰিব আৰু যিসকল প্ৰাৰ্থীয়ে এপ্লাই কৰিব সেইসকল প্ৰাৰ্থীয়ে www.atepforrecruitment.in গৈ পিনি এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰোঁতে ডকুমেণ্টছ কি লাগিব সেইবোৰ ইয়াত মেনশ্যন কৰিছে ফাৰ্ষ্ট কৈছে লেটেষ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এডমিট কাৰ্ড চাৰ্টিফিকেট SSLC এক্সামিনেশ্যন গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট স্কেন চিগনেচাৰ কাষ্ট চাৰ্টিফিকেট 6 নম্বৰটো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অৰ্থাৎ এক্সচেঞ্জ কাৰ্ড কম্পিউটাৰ চাৰ্টিফিকেট আৰু যদি যিসকল কেণ্ডিডেট PWD কেটেগৰীত পৰে সেইসকলৰ চাৰ্টিফিকেটো ইয়াত লাগিব ইনকম এণ্ড এছেছ চাৰ্টিফিকেট অফ দি ফেমিলি ইছ্যু বাই অফিচাৰ নট বিলো দি ৰেংক অফ চাৰ্কল অফিচাৰ এজ পাৰ প্ৰভিজন অফ পাৰা 5 কাৰণ ইয়াত ইনকম চাৰ্টিফিকেটো লাগিব ইয়াত কৈছে যে এপ্লাই কৰাৰ পাছত কোনো ডকুমেণ্টছ ৰেজিষ্ট্ৰেশ্যন শ্লিপ ATEPF-ত চেণ্ড নকৰিলেও হ'ব 7 নম্বৰ পইণ্টটোত এপ্লিকেশ্যন ফিজ OBC MOBC আৰু জেনেৰেল কাষ্টবোৰৰ কাৰণে 300 SC আৰু STবোৰৰ কাৰণে 200 আৰু যিসকল PWD কেটেগৰীত পৰে সেইসকল ফিজ নীল ডেট অফ এপ্লিকেশ্যন অনলাইন ফৰ্ম ফিল আপ 15 জুলাই 2021 to midnight of 14 August 2021 only অৰ্থাৎ অনলাইনৰ ফৰ্ম ফিল আপৰ প্ৰক্ৰিয়া 15 জুলাই 2021 পৰা আৰম্ভ হ'ব আৰু 14 আগষ্ট 2021 ৰাতি 12টালৈকে চলি থাকিব সো যিসকল কেণ্ডিডেটে এপ্লাই কৰিম বুলি ভাবে সেইসকল কেণ্ডিডেটে ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত অনলাইন এপ্লিকেশ্যনৰ লিংক দিয়া আছে তাত গৈ এপ্লাই কৰিব পাৰিব আৰু গাইজ অনলাইন এপ্লাইটো কেনেকৈ কৰা হ'ব মোৰ নেক্সট ভিডিঅ'ত আপোনালোকে পাই যাব গতিকে যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মোৰ সকলো জবৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব ধন্যবাদ